নমস্কাৰ সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো। ইয়া দেখিছেনে বনাবলৈ লৈছো কেটলি পিঠা। বহুত দিন খোৱা নাই আৰু 10 দিন মানেই নাই নেকি আমাৰ ঘৰত, কিন্তু থাকে প্ৰায়ে থাকে। আৰু ইয়া ধুনীয়াকৈ চাহ কাপ বনাই আনিলো, কেটলি পিঠা এটা বনাই আনিলো। এয়া আকৌ 12টা মান বাজিলে দেই। ৰাতিপুৱা ঘৰৰ চৰ হাৰি মচি ভাত পানী বনাই মাও গৈছিলে মেডিকেললৈ। ৰাতিপুৱা সব কাম কৰি মেলি এতিয়া অকমান সময় পাইছো, কাপোৰযোৰ বনাই আছো নহয়। লগতে দেখিছে না থপিয়াই কৰিছো, মানে থপিয়াই কামবিলাক কৰিবলগীয়া হয়। আৰু গুণকো খুৱাই মেলি লৈছো। তাইও কিবা এটা খাওঁ বুলি ক'লে, তাইক বিস্কুটে গাখীৰে দিলো, উপায় নাই মানে। আৰু ওটছ দিম বুলি ভাবিছিলো, ওটছ নাই। তাৰপিছত এনেকৈ দি দিলো মেৰিগোল্ড বিস্কুট। তাইকো খুৱাই মেলি ললো আৰু খুৱাই আমি দুজনীয়ে কথা পাতি আছো। আৰু মোৰ ইফালে মাতিছে সিফালে মাতিছে নহয়, মই দৌৰি ফুৰিবলগীয়া হৈছে। চাহকাপ খাবলৈও শান্তি পোৱা নাই, তেনেকুৱাতে হৈছে। আৰু লগতে কাপোৰযোৰ বনাই আছো। আপোনালোকক কৈছিলো নহয় কাপোৰযোৰ কমপ্লিট হ'ব নাই, কিন্তু আজি কমপ্লিট কৰিব পাৰো নোৱাৰো নাজানো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'বিলাকক আপোনালোকে ইমান বেছি মৰম দিছে নহয়, সকলোকে কি ক'ম আৰু বহুত বেছি ধন্যবাদ। সকলো ভালে কুশলে থাকক, মোৰ ধুনীয়াকৈ মোৰ ভিডিঅ'বিলাক চাওক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ফলো কৰিবলৈ নাপাহৰিব দেই। আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে। আপোনালোকৰ মৰমবিলাক পোৱাৰ কাৰণে মই ভিডিঅ' দিবলৈ আচলতে উৎসাহ পাওঁ। আৰু এতিয়া মই আকৌ ভাত বনাবলৈও আছে, গম পাইনে। যিহেতু আমাৰ 6টা বজাত ভাত দিবই লাগে, 2-2:30 ভিতৰত ভাত দিওঁ মানে। এতিয়া এই কাপোৰ সোপা ৰ'দত মেলি থৈ আহোঁগৈ। কালিয়ে ৰাতিয়ে ধুই থৈছো এই চকীত থকাখিনি, গম পাইছেনে। ধুই পেলাই থৈ দিছো। মানে আগবেলাতে মেচিনত যদি ধোৱা হয় নহয়, আগবেলাতে ইমান সোপা কাপোৰ ধুব নোৱাৰি। মেচিনৰ ওপৰতো সেইসোপা আছে দেখিছেনে, সেইখিনিও আজি ধোৱা। আকৌ মেচিনতো এসোপা আছে, সেইসোপা ধুমহে, সেইসোপা কাইলৈহে মেলিবলৈ হ'বগৈ। এইখিনি একেদিনাই কিমান কাপোৰ ওলাই চাওকচোন। সেইসোপা পিনে কাপোৰ সোপা ৰ'দত মেলি ললোহি। আৰু গুণহঁতে আকৌ পাস্তা খাই বোলে তাই আজি। তাকো লাগে হেনো হেৰিয়ত দিয়া আগতে, বিয়া ঘৰত দিয়া আগতে মানে ডিছত দিব লাগে। তাইকো পাস্তা বনাই দিলো, কিটিকাকো দিলো আৰু নিজেও অকণমান খালো। এইবোৰ বৰকে ভাল নাপাওঁ বাৰু খাই বাৰু দেই। তাৰপিছত আকৌ থপিয়াই কাম কৰিছো বুলি যে কৈছো, আকৌ চাদৰখন কৰিলোহি। চাদৰখন কৰি পেলাই আধা কৰিলো, মানে চাদৰখন কমপ্লিট হওঁ হৈছে। আৰু তাৰপিছত আকৌ কাপোৰ সামৰিবলৈ গ'ল, দেখিছেনে বেলি গৈ ক'ত পালেগে, একদম হেৰি হৈ গ'ল মানে। আৰু ইফালে দেহাহঁতে খেলি আছে চাওকচোন, এইটো দেখিছেনে। তাক বাৰু ইমান সৰু ল'ৰা বুলি কোনে ক'ব। তাৰ লগৰ এইপিনে দেউতা ক'ত গ'ল, দেউতা নাইকিয়া হৈ থাকিলে যে। সেইটো দেউতা ভিডিঅ' কৰিলে বহুত বেয়া পাই, ইফালে চাইড দেউতাই গৰু আনিব লাগিছে। আমাৰ গৰু এসোপা লৈ আহি আছো। এসোপা জাপিম, এতিয়া ইস্ত্ৰি কৰিম, জাপিম। চব ইস্ত্ৰি নকৰোঁ বাৰু, এই মিষ্টাৰ অলপ লং পেণ্টখিনি ইস্ত্ৰি কৰি থ'ম। এতিয়া ইস্ত্ৰি কৰি থ'লে মানে পাছদিনা মই আকৌ কাম নাপাহে। তাৰপাছত আকৌ এয়া কাপোৰকেইটা আনি পেলাই লগতে জাপি ল'লোঁ। লগৰ কামবিলাক সদায় লগতে কৰিব লাগে। যদি আপুনি লগৰ কামবিলাক মানে লগতে নকৰে নহয়, পাছত আপোনাৰ ইমান কাম বাঢ়িব, নাই কিবা লেঠা ওলাব, কামবিলাক বাঢ়ি গুচি যায়গৈ। নিজৰ কামবিলাকো নহয় আচলতে। সেইকাৰণে মই থপিয়াই হ'লেও লগৰ কামবিলাক লগতে কৰি আজৰি কৰোঁ। তাৰপাছত আকৌ লাডু বনাবলৈ আহিলোঁ। এয়া চুজি লাডু বনালোঁ, বাদাম দিছোঁ আৰু ইলাচি চিলাচি দি ঘিউ চিউ দি পেলাই ধুনীয়াকৈ চুজি লাও বনাইছোঁ। চুজি লাও 100 বনাবলগীয়া হ'ল। আৰু লক্ষীমাই বৌ আহিবা অকণমান লাগি দিলে দেই। এয়া দেখিছেনে বনাই হৈ গ'ল, 80টা হ'ল 2 পেকেট চুজিত। তাৰপাছত এইপিনে মোৰ দেখিছেনে কাপোৰ কমপ্লিট। কাপোৰযোৰ থপিয়াই পেলাই বনালোহি। আকৌ